মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ তৃতীয় শ্ৰেণীৰ যিখন অসমীয়া কিতাপ স্পন্দন আছে, সেই স্পন্দন কিতাপৰ পৰা দ্বিতীয় অধ্যায়ৰ 1 নম্বৰ পাঠৰ ভেবেলাৰ ভোগ নামৰ কবিতাটি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তো ইয়াত তোমালোকে এই কবিতাটিৰ পৰা তোমালোকে কি বুজিব পাৰিছা জানানে? যে আমি সকলো খাদ্যই আমাৰ দেহত কি কৰে? পুষ্টি সাধন কৰে বা ৰোগ প্ৰতিৰোধত সহায় কৰে। কিন্তু যদি আমি খাদ্য বেছিকৈ খাওঁ, প্ৰয়োজনতকৈ অধিক, যিমানখিনি আমাৰ দৰকাৰ হয় সিমানখিনি নাখাই বেছিকৈ খাওঁ, তাৰ পৰিণতি কি হ'ব পাৰে সেই কবিতাটিৰ জৰিয়তে আমাক কবি বুজাবলৈ চেষ্টা কৰিছে। তো আমি একেবাৰে ধুনীয়াকৈ বুজি পাইছোঁ নহয় কবিতাটি। তাৰপিছত আমি প্ৰশ্ন উত্তৰখিনি আমি বুজি লওঁ। এতিয়া তোমালোকক 23 নম্বৰ পৃষ্ঠাটো ওলাই লোৱা। 23 নম্বৰ পৃষ্ঠাত প্ৰথম চোৱা, আলোচনা কৰোঁ আৰু লিখোঁ আহা। ভেবেলাই কি দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল? তো তোমালোকে উত্তৰটো লিখিবা। ভেবেলাই মাঘী দুমাহীত শহুৰেকৰ ঘৰলৈ বুলি ওলাইছিল। তাৰপিছত তোমালোকক খ নম্বৰ প্ৰশ্নটো কি দিছে? ভেবেলাই কেতিয়া শহুৰৰ ঘৰ পাইছিল? তো আমি কবিতাটোত পাইছোঁ নহয়, ভেবেলাই কেতিয়া শহুৰেকৰ ঘৰ পাইছিল? আবেলি পৰত। তো আমি লিখিম ধুনীয়াকৈ, আবেলি পৰত ভেবেলাই আবেলি পৰত শহুৰৰ ঘৰ পাইছিল। এতিয়া চোৱা গ নম্বৰ প্ৰশ্ন, ভেবেলাই শহুৰ শাহুৱেকক আঁতিগুৰি মাৰি কি কৈছিল? কি কৈছিল? ভেবেলাই যেতিয়া শহুৰ শাহুৱেকৰ ঘৰলৈ গৈ আবেলি পৰত গৈ ওলাইছিল, তেতিয়া ভেবেলাই কি কৰিছিল? নিজৰ ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আঁতিগুৰি মাৰি কৈছিল। তো আমি লিখিম কেনেকৈ চোৱা, ভেবেলাই শহুৰ শাহুৱেকক আঁতিগুৰি মাৰি নিজৰ ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা কৈছিল। এতিয়া তোমালোকক ঘ প্ৰশ্ন দিছে, ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল? কিয় সোমাবলগীয়া হৈছিল? যেতিয়া বেছিকৈ সি খাইছিল, খোৱাৰ পিছত কি হৈছিল? তাৰ পেট টান মাৰি ধৰা সি টিঙনা ঘৰত সোমাবলগীয়া হৈছিল। তো ঘ নম্বৰটো কি লিখিবা? ভেবেলাৰ পেট, লিখিবা দেই, ভেবেলাৰ পেট টান মাৰি ধৰাত টিঙনা ঘৰত সোমাবলগীয়া হৈছিল। এতিয়া চোৱা 2 নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক, এয়া চোৱা তাত গোল চিহ্ন দিছে না, চিনটো পূৰ কৰা। ইয়াত তোমালোকক গোল চিন দিয়া আছে, চোৱা গোল গোলকৈ দিয়া। আকৌ ক লিখা আছে, এইটো গোলৰ ভিতৰত খ, এইটো গোলৰ ভিতৰত গ, ক খ গ ঘ, এনেকুৱা তোমালোকক কিছুমান তাৰ উত্তৰ দিছে। যে ভেবেলাই যদি ক নম্বৰটো শুদ্ধ হয় তেনেহ'লে ক বৃত্তটো তোমালোকে একেবাৰে ধুনীয়াকৈ পূৰা পূৰ কৰি দিবা। তো ভেবেলাই টেকেলিৰ পানী খাইছিল, লোটাৰ পানী খাইছিল, বাতিৰ পানী খাইছিল, কলহৰ পানী খাইছিল। ভেবেলাই যেতিয়া নিজৰ ঘৰৰ পৰা শহুৰ শাহুৱেকৰ ঘৰলৈ আহিছিল, তেতিয়া কি হৈছিল? পানী পিয়াহ লাগিছিল। সি পানী পিয়াহ লাগোঁতে কিহৰ পানী খাইছিল? আমি কবিতাটো চাওঁচোন কি লিখিছে। এয়া চোৱা, আমি কবিতাটোত পাইছোঁ নহয়, লোটাৰ পানীৰে হাত ভৰি ধুইছে। সি লোটাৰ পানীৰে হাত ভৰি ধুইছে আৰু পানী খালে কলহৰ, তাৰমানে কলহৰ পানী সি খালে। তা আমি উত্তৰটো ক'ত পাম চোৱাচোন, কলহৰ পানী খাইছিল বুলি। ঘটো চোৱা, ঘ, তেনেহ'লে আমাৰ ঘটো তোমালোকে এই যে ঘ লিখা আছে বৃত্তৰ ভিতৰত, এই ঘটো তোমালোকে বৃত্তটো একে ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে পূৰ কৰিবা। তাৰপিছত দিছে তোমালোকে, ভেবেলাই দুমাহীত শহুৰেকৰ ঘৰলৈ যাওঁতে ভাৰ বান্ধি কি নিছিল? ভেবেলাই যেতিয়া শহুৰেকৰ ঘৰলৈ গৈছিল, তেতিয়া সি ভাৰত কি লৈ গৈছিল? তো আমি কবিতাটো চাওঁচোন কি আছে, কবিতাটোত দেখা পাম নহয় কি লৈ গৈছিল। তে ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি, গুড়ৰ টেকেলি কলৰ আশীতি ভাৰ কৰি ল'লে তুলি। তাৰমানে ভেবেলাই কি লৈ গৈছিল চোৱা, ইয়াত ছবিটোতো দিয়া আছে, এটা গুড়ৰ টেকেলি আৰু এষাটি কল লৈ গৈছিল, আশীতি কল লৈ গৈছিল। তো আমি অপশ্যনটো চাওঁচোন ক'ত পাম সেইটো শুদ্ধ অপশ্যনটো আমি গত পাইছোঁ। গটো গুড়ৰ টেকেলি আৰু কলৰ আশী। সি ভেবেলাই শহুৰেকৰ ঘৰলৈ
কলৰ আখি আৰু এটা গুড়ৰ টেকেলি লৈ গৈছিল। তো গটো শুদ্ধ নহয়, তে তোমালোকে এই গ বৃত্তটো কি কৰিবা, ধুনীয়াকৈ কাঠ পেঞ্চিলেৰে পূৰ কৰি দিবা। এতিয়া চোৱা তোমালোকৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ, তলৰ যিটো বাক্য এই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে তাৰ লগত মিলোৱা। তলৰ যিটো বাক্য কাষৰ বাকচত, এই কাষৰ বাকচত দিয়া পদ্যত ব্যৱহাৰ হোৱা বাক্যাংশৰ অৰ্থ প্ৰকাশ কৰিছে। পদ্যত যিটো তোমালোকৰ কবিতাত যিটো বাক্য দিয়া আছে, সেই বাক্যৰ লগত মিলা সেই শব্দৰ অৰ্থ প্ৰকাশ কৰা শব্দটোৰ লগত তোমালোকক মিলাবলৈ দিছে। যে বান্দৰটোৱে চকুৰ প্ৰচাৰতে গছত উঠিল। চকুৰ প্ৰচাৰতে গছত উঠিল বুলি মানে একে কোবে গৈ গছত উঠিল। তো আমি কোনটো শুদ্ধ হ'ব, একে কোবে গৈ। তোমালোকে এইটো মিলাই ল'বা। বান্দৰটোৱে চকুৰ প্ৰচাৰতে গছত উঠিল একে কোবে গৈ। শিক্ষকে পাঠটো আদিৰ পৰা অন্তলৈ বুজাই দিলে। আদিৰ পৰা অন্তলৈ বুজাই দিলে মানে ভালকৈ তোমালোকৰ একেবাৰে আগৰ পৰা পিছলৈ বুজাই। তাৰমানে ক'লে আতি গুৰি মাৰি, ইয়াৰ শব্দ অৰ্থটো আতি গুৰি মাৰি বোলে। ইয়াৰ অৰ্থ তোমালোকে ক'লে আতি গুৰি মাৰি, এইটো হ'ব অপশ্যনটো। তাৰপিছত চোৱা, খেতিয়কজনে কাণ মাৰিৰে ডাঙৰি কঢ়িয়াইছে, মানে ভাৰ কৰি নিলে। এইটো শব্দৰ এই বাক্যটোৰ অৰ্থ হ'ল ভাৰ কৰি নিলে। তাৰপিছত চোৱা, বাটৰুৱাজনে সন্মুখত বাঘ দেখি আচৰিত হ'ল। তাৰপিছত বাঘ দেখি আচৰিত হৈ কি হ'ব, হেৰাল মুখৰ মাত। আমি যদি এটা বাঘ দেখোঁ তেনেহ'লে আমাৰ কি হ'ব, আমাৰ মুখৰ মাত নাইকিয়া হৈ যাব। তো এইটো কি হ'ব, ইয়াৰ অৰ্থ হ'ল হেৰাল মুখৰ মাত। ভোজত ডকচি খাই কাণবাপু গেৰেও গেথেও হ'ল। ইয়াৰ অৰ্থ হ'ল পেট ধৰিলে টানি। তোমালোকে বুজি পাইছানে ধুনীয়াকৈ? যদি তোমালোকে বুজি পাইছা আৰু যদি তোমালোকৰ ভিডিঅ'বিলাক ভাল লাগে তেনেহ'লে তোমালোকে এটা লাইক কৰিবা ধুনীয়াকৈ, আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। তো তোমালোকে প্ৰশ্নৰ উত্তৰবিলাক ধুনীয়াকৈ বহীত উঠাই লৈছানে? উঠাই লোৱা, লাহে লাহে উঠাই লোৱা। যদি বুজি পোৱা নাই আকৌ তোমালোকে এই ভিডিঅ'টো চলাই ল'বা, আকৌ তোমালোকে বুজি লিখি ল'বা। 4 নম্বৰ, আৰু লিখোঁতে তোমালোকে কি কৰিবা, ধুনীয়াকৈ বুজি লিখিবা আৰু বানানবিলাক ভুল নকৰিবা। আৰু কবিতাটো ধুনীয়াকৈ লাহে লাহে বানান কৰি লিখিবা। এতিয়া তোমালোকৰ 24 নম্বৰ পেজটো ওলাই লোৱা। 24 নম্বৰ পেজত 4 নম্বৰটো চোৱা। প্ৰশ্ন কি দিছে, ভেবেলাই শহুৰেকৰ ঘৰত কি খাইছিল তাৰ নামবোৰ লিখা। যেতিয়া ভেবেলাই শহুৰেকৰ ঘৰলৈ গৈছিল, শাহুৱেকে তাক খাবলৈ দিছিল নহয়, হাত ভৰি ধোৱাৰ পিছত কি বস্তু দিছিল। এতিয়া তোমালোকক সেই নামবোৰ ক'বলৈ কৈছে বা লিখিবলৈ কৈছে। তো ভেবেলাই কি খাইছিল চোৱাচোন। ভেবেলাই শহুৰেকৰ ঘৰত চিৰা দৈ খাইছিল, জুলীয়া গুড় খাইছিল, চুঙা পিঠা, তিল পিঠা, ঘিলা পিঠা, ফেনী পিঠা, তেল পিঠা, লাড়ু, পৰমান, টেকেলি পিঠা, মুঠিয়া পিঠা, টোপোলা পিঠা, সুতুলি পিঠা, সান্দহ কৰাই আদি খাইছিল। চোৱাচোন কিমান বস্তু সি খাইছিল ভেবেলাই ঘৰত, এই শহুৰেকৰ ঘৰত গৈ। এতিয়া চোৱা সি এইবোৰ বস্তু খোৱাৰ পৰিণতি যে কি হ'ল। ভেবেলাই সৰহকৈ খোৱাৰ ফলত কি হ'ল, ইমানবোৰ বস্তু যে খাইছে, সিমানবোৰ পিঠা চিৰা খাইছে, জলপান খাইছে, তাৰ ফলত কি হ'ল আৰু তাৰ পৰা তেওঁ কেনেকৈ ৰক্ষা পৰিছিল, কি হৈছিল, তাৰপিছত সি কেনেকৈ ইয়াৰ পৰা এই বিপদৰ পৰা ৰক্ষা পৰিছিল। এতিয়া ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল। তাৰপিছৰ প্ৰশ্নটো তোমালোকে এনেকৈ লিখিবা, ভেবেলাই সৰহকৈ খোৱাৰ ফলত পেট টান মাৰি ধৰিছিল। তাৰপিছত তাৰ পৰা ৰক্ষা পাবলৈ সি কি কৰিছিল, টিঙনা ঘৰত সোমাইছিল। তো তাৰ পৰা ৰক্ষা পাবলৈ ভেবেলাই একে কোবে গৈ টিঙনা ঘৰত সোমাইছিল। এতিয়া তোমালোকক 5 নম্বৰ দিছে, পদ্যটোৰ আলমত কাহিনী ভাগ লিখা। মানে পদ্য যেনেকৈ আছেনে কবিতাটো, সেই কবিতাটো তোমালোকক কাহিনী বনাই লিখিবলৈ দিছে। ভেবেলা নামৰ এজন মানুহ আছিল। তেওঁ মাঘ বিহুত শহুৰেকৰ ঘৰলৈ গৈছিল। এই 2টা লাইন তোমালোকক লিখি দিছে। তাৰপিছত তোমালোকে এইখিনি লাইন কি কবিতা যেনেকৈ আছে ঠিক তেনেদৰে লিখিব লাগিব। তে চোৱা, মই তোমালোকক লিখি আনি দিছোঁ যে ভেবেলা নামেৰে এজন মানুহ আছিল।
তেওঁ মাঘ বিহুত লিখিবা লিখিবা শহুৰেকৰ ঘৰলৈ গৈছিল। ভেবেলাই শহুৰৰ ঘৰত যোৱাৰ সময়ত এটা টেকেলি গুড় আৰু আহি কল লৈছিল বুলি দাৰি দিবা। তেওঁ প্ৰথমতে শহুৰ শাশু ৱাবতেকাৰে সেৱা জনাই ঘৰৰ খবৰ আৰু খেতিৰ ফচলৰ কথা আঁতি গুৰি মাৰি কৈছিল গৈ দাৰি দিবা। তাৰ পিছত শাশুৱেকে ভেবেলাক চিৰা দৈ জুলীয়া গুড় সান্দহ পৰমান কৰাই আৰু বিভিন্ন ধৰণৰ পিঠা আদি বস্তু খাবলৈ দিছিল। কোনে দিছিল? তাক শাশুৱেকে ভেবেলাৰ। যেতিয়া ভেবেলাৰ খাদ্য বেছি হৈ গৈছিল তেতিয়া ভেবেলাৰ পেট টান মাৰি ধৰিছিল। তাৰপিছত দিবা দাৰি আকৌ আৰু তাৰ পৰা ৰক্ষা পাবলৈ সি একে কোবতে সি কি কৰিলে? টিঙনা ঘৰত সোমাইছিল। এতিয়া চোৱা 6 নম্বৰ শব্দৰ অৰ্থ লগত আঁচটানি মিলাও আহা। ইয়াত তোমালোকক শব্দ দিছে, শব্দটোৰ অৰ্থ দিছে, অৰ্থটো তোমালোকে মিলাব লাগিব। বাটকুৰি বাই শব্দৰ অৰ্থ হ'ল বহুদূৰ বাট খোজকাঢ়ি যোৱা। বাটকুৰি বাইৰ শব্দটোৰ অৰ্থ হ'ল বহুদূৰ বাট খোজকাঢ়ি যোৱা। তো তোমালোকে ইয়াত এনেকৈ ধুনীয়াকৈ মিলাই ল'বা। আঠে বেঠে মানে হ'ল আদৰেৰে। টিঙনা ঘৰত হ'ল পায়খানা ঘৰ। খবৰ হ'ল খবৰৰ শব্দৰ অৰ্থ হ'ল বাতৰি। আঁতিগুৰি মানে আগগুৰি। 7 নম্বৰটো তোমালোকক দিছে শব্দ গঠন কৰি লিখোৱা আহা। তোমালোকে কবিতাটোত তেল তিল ঘৰ আৰু কৰাই শব্দকেইটা পাইছা নহয়। এতিয়া সেইবোৰ শব্দৰ আদি আখৰটো তালিব খ বহুৱালে কি হ'ব? তাৰমানে ইয়াত যদি তোমালোকে তেল আছে নহয়, তেলৰ জেগাত দন্ত্যত মানে আদি আখৰটো মানে আদি মানে দন্ত্যটো আদি আখৰ আৰু লটো হ'ল শেষৰ আখৰ। তো আদি আখৰৰ জেগাত কি হ'ব? তালিব খ বহুৱালে কি হ'ব? তালিব খ টেকাৰে খেল হ'ব। তাৰপিছত ইয়াত যদি তালিব খ লগোৱা হয় কি হ'ব? তালিব খত হচিকাৰে শিল হ'ব। তাৰপিছত ইয়াত তালিব খ লগালে কি হ'ব? তালিব খ খৰ হ'ব। আৰু ইয়াত তালিব খ লগালে কি হ'ব? তালিব খ তকাৰে ৰা হচৈ শৰাই। তো তোমালোকক বহুৱালে কি হ'ব? ছবিৰ তলত বাকচত লিখা। এতিয়া এইখিনি তালিব খ বহুৱালে কি হ'ব? এইটো তোমালোকৰ কিছুমান ছবি দিয়া আছে, এই ছবি অনুসৰি লিখিব লাগিব। এইটো ছবি কিহৰ ছবি? খেল। তালিব খত একাৰে খেল। এইটো হ'ল খেলৰ ছবি। তাৰপিছত আছে এইটো তোমালোকক কিহৰ ছবি দিছে? শিলৰ টুকুৰা। তো আমি কি লিখিম? তালিব খত হচিকাৰী শিল। এইটো কি? তালিব খৰ। ধনুৰ খৰ চিনি পোৱা নে? ধনুত যে লগাই যে মানুহে মাৰে যে, আগৰ দিনৰ ৰজাসকলে যে যুদ্ধ কৰিছিল ধনুকাঁড়েৰে, সেইটো হ'ল খৰ। এইটো হ'ল কি? এইটো শৰাই। তোমালোকে এইটো দেখিছাই শৰাই ক'ত থাকে? শৰাইটো তোমালোকে চবৰ ঘৰতে আমাৰ শৰাইটো থাকে। সেইকাৰণে এইটো কি হয়? শৰাইৰ ছবি। তো ছবিবিলাক তোমালোকে ধুনীয়াকৈ বুজি ল'বা আৰু ধুনীয়াকৈ এটা এটাকৈ লিখি ল'বা। তালিব খ ৰত আকাৰে ৰা হচই শৰাই। এতিয়া দিছে তোমালোকক 8 নম্বৰ প্ৰশ্নটো। 8 নম্বৰ প্ৰশ্ন দিছে চৰাইটোৰ পেটত থকা শব্দৰে তলৰ বাক্যবোৰ পুৰোৱা। এতিয়া চৰাই ক'ত আছে? চৰাই পেট, এইটো চৰাই। এতিয়া তোমালোকৰ চৰাই নিচিনা এটা ছবি আঁকি দিছে আৰু তাৰ ভিতৰত কিছুমান শব্দ দিয়া আছে। এই শব্দবোৰেৰে এই খালী ঠাইখিনি তোমালোকক পুৰাব দিছে। বহাগৰ গৰুক গা ধুৱায়। বহাগৰ কি হ'ব? দুমাহী। দুটকাৰে মতাকাৰে মা হদিকাৰে হি। দুমাহীত গৰুক গা ধুৱায়। খ নম্বৰ বাটৰুৱাজনে খন থৈ গছৰ ছাঁত জিৰণি ল'লে। কি থৈ? বাটৰুৱাজনে ভটাকাৰে ভাৰখন থৈ গছৰ ছাঁত জিৰণি ল'লে। ভেবেলাই খেতিৰ বজাৰলৈ নিছে ফচল। ইয়াত তোমালোকে লিখিবা প্ৰথম ল
ফচল। ঘ নম্বৰটো চোৱা, মৌ এবিধ ডেছ খাদ্য। মৌ এবিধ কি হ'ব? ইয়াৰ পৰা আমি কি শব্দ পাইছোঁ? জুলীয়া। তো লিখিবা তোমালোকে জ থচুকাৰে জু, লদিকাৰে লি, কি হ'ব? জুলি। অন্তস্থ অত লগালে কি হ'ব? জুলীয়া। মই তোমালোকক শব্দবিলাক ভাঙি ভাঙি পঢ়াই দিছোঁ, তোমালোকে ঠিক সেইমতে পঢ়িবা। আৰু এটা শব্দবিলাক তোমালোকে কিন্তু ভুল নিলিখিবা, বানান ভুল নিলিখিবা আৰু বানান ভুলকৈও নপঢ়িবা। তো 9 নম্বৰ প্ৰশ্নটো, ফুলৰ পাহিত থকা ছন্দযুক্ত শব্দলৈ কবিতাটো সম্পূৰ্ণ কৰোৱা হা। তো তোমালোকৰ এইটো ফুল এটা দিছে, যিকোনো ফুল এটা দিছে আৰু ফুলৰ পাহিবোৰত তোমালোকৰ কিছুমান শব্দ দিয়া আছে। এই শব্দবোৰবিলাক লৈ ইয়াত বাক্য খালী ঠাইখিনি আছে নহয়, খালী ঠাইখিনি পূৰণ কৰিব দিছে। যিটো খাপ খায় সেইটো জগাব লাগিব। যে মামাৰ ঘৰলৈ যাম, উদৰ পূৰাই খাম, আম কঁঠাল জাম, মামাৰ বাৰীত পাম। খটাকাৰে খা ম খাম লিখিবা, ইয়াত পতাকাৰে পা ম পাম। যদি খোৱা গাখীৰ কল, তেহে পাবা দেহাত বল। যদি খোৱা গাখীৰ কল, কল তেহে পাবা দেহাত বল। এতিয়া তোমালোকে তাৰপিছত চোৱা, এতিয়া দিছে তোমালোকক 10 নম্বৰ, ছবিৰ তলত থকা শব্দবোৰৰ লগত খাপ খোৱাকৈ বাকচত থকা শব্দবোৰ লিখা। ইয়াত তোমালোকক কিছুমান থোক দিছে, খহি, থোপা, আশী, আৰু ছবিবিলাক কি দিছে? কল দিছে, ইয়াত দিছে ধান, ইয়াত দিছে তোমালোকক তামোল, তাৰপিছত ইয়াত কেইটামান দিছে কি? আঙুৰ। এতিয়া সেইখিনি কাক কি কয় সেই অনুসাৰে তোমালোকক লিখিব লাগিব। ইয়াক কি বুলি কোৱা হয়? কলৰ আখি। এইটো কলৰ হ'ল আখি, আখি কল, এইটো আখি বুলি কোৱা হয়। তেনে লিখিবা আখি, কলৰ আখি। ধানৰ শীষ, ধানৰ শীষ বুলি কোৱা হয়। এইটো গোটেইখিনিক একেলগতে শীষ বুলি কোৱা হয়। এনেতো এইখিনি এটা এটা ধান, কিন্তু গোটেইখিনি মিলি এটা থোপত থাকে নহয়, সেইটো শীষ বুলি কোৱা হয়। এতিয়া তামোলৰ থোক, এটা তামোল বুলি ক'লে গোটেইখিনি লগাই এনেকৈ তামোলৰ গছত চাবা লাগি থাকে নহয়, সেইটো তামোলৰ থোক বুলি কোৱা হয়। আৰু এটা হ'লে তামোল বুলিয়ে কোৱা হ'ব, কিন্তু এইখিনি গোটেইখিনি মিলাই ক'লে ইয়াক তামোলৰ থোক বুলি কোৱা হ'ব। যে আঙুৰৰ থোপা, এইখিনি হ'ল তোমালোকে বজাৰত দেখিছা নহয়, এনেকৈ থোপা আঙুৰ বিক্ৰী হয়। তে এইটো তোমালোকে যেতিয়া বজাৰ কৰিবলৈ যাবা, যদি তোমালোকৰ লাগে ক'বা যে মোক আঙুৰৰ এথোপ আঙুৰ দিয়কচোন, এইটো তেনেহ'লে এই বজাৰৰ যি বেপাৰীজনে তোমালোকক এনেকৈ ধুনীয়াকৈ এইটো এথোপ তোমালোকক আঙুৰ দিব। তাৰমানে ইয়াক থোপ বুলি কোৱা হয়, ইয়াক থোক বুলি কোৱা হয়। আকৌ আঙুৰৰ এইটো থোক, আৰু তামোলৰ এইটো থোক, আৰু কলৰ আখি, ধানৰ এইটো শীষ। এতিয়া তোমালোকক 11 নম্বৰ প্ৰশ্ন কি দিছে? ভাবি লিখা। ভেবেলাৰ শহুৰেকৰ ঘৰত মাঘ বিহু উপলক্ষে বিবিধ পিঠা পনা তৈয়াৰ কৰিছে। তোমালোকৰ ঘৰত পালন কৰা এটি উৎসৱৰ নাম লিখা আৰু সেই উৎসৱ উপলক্ষে তোমালোকৰ ঘৰত কি কি খাদ্য সামগ্ৰী প্ৰস্তুত কৰা তাৰে এখন তালিকা তৈয়াৰ কৰা। তে তোমালোকৰ ঘৰত ধৰা, আমাৰ ঘৰত বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়, বিভিন্ন ধৰণৰ জাতিৰ কাৰণে বিভিন্ন ধৰণৰ উৎসৱ পালন কৰা হয়। চবৰ উৎসৱটো একে নহয়, কিছুমানে বিহু, কিছুমানে ঈদ, কিছুমানে বৰদিন, তেনেকুৱা ধৰণৰ যোনে যেনেকুৱা ধৰ্মাৱলম্বী মানুহ তেওঁ উৎসৱবিলাকো বেলেগ বেলেগ ধৰণে পালন কৰা হয়। তে সেই উৎসৱত মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰে। যেনে বিহুত আমি পিঠা পনা, তাৰপিছত ঈদত এইখিনি তোমালোকে নিজৰ মা দেউতাৰ সহায় লৈ লিখিবা, আৰু নিলিখিলেও তোমালোকে জানিবলৈ চেষ্টা কৰিবা। তো 12 নম্বৰ, অনুমান কৰি কোৱা। খেতিৰ পৰা পোৱা বস্তুৱেই হ'ল ফচল। আমি যিখিনি খেতি কৰি পাওঁ বস্তু, সেই বস্তুকে ফচল বুলি কোৱা হয়। ভেবেলাই খেতিত কি কি ফচল ফলায়? এতিয়া ভেবেলাই খেতিত কি কি ফচল ফলায় আমাৰতো কবিতাটোত লিখি দিয়া নাই, বা আমি কবিতাটোত পোৱা নাই, কিন্তু আমি কিছুমান অনুমান কৰিব লাগিব। যেতিয়া ভেবেলাই তাৰ শহুৰেকৰ ঘৰলৈ আহিবলৈ কি লৈ আহিছিল? গুড় লৈ আহিছিল, আৰু কি লৈ আহিছিল? কল।
কল যিহেতু লৈ আহিছিল তেনেহ'লে মানে ভেবেলাই হ'বলা কলৰ খেতি কৰে আৰু হ'বলা কুঁহিয়াৰৰ পৰা এইটো গুড় হয় আৰু কুঁহিয়াৰৰ খেতিয়েই সি কৰে, এই দুটা খেতি কৰে। সেইকাৰণে তাৰ খেতিৰ পৰা এই কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুত কৰি গুড় আৰু তোমাৰ কলৰ বাগিচাৰ পৰা এথোক কল এআশী কল সি লৈ তাৰ শহুৰেকৰ ঘৰলৈ আহিছিল। আমি মানে এইটো অনুমান কৰিছোঁ, তাৰ বিভিন্ন আৰু বেলেগ বেলেগো ফচল কৰিব পাৰে। ভাবোঁ আৰু লিখোঁ আহা, তোমালোকক সেইটো অনুমানহে কৰিবলৈ দিছে। প্ৰয়োজনতকৈ অধিক খালে তোমাৰ কি কি অসুবিধা হ'ব পাৰে, কি কি অসুবিধা হ'ব পাৰে? বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, গেছ হ'ব, বেছি খাদ্য খালে মানুহৰ কি হ'ব? বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব। আৰু কি হ'ব? গা দেহা বেয়া হ'ব। মানুহৰ বেছি অধিক খোৱাৰ ফলত কি হ'ব? মানুহৰ মৃত্যুও হ'ব পাৰে বেছি। তো মাঘৰ দুমাহীত ভেবেলাই শহুৰেকৰ ঘৰলৈ যাওঁতে গুড়ৰ টেকেলি আৰু কলৰ আশী লৈ গৈছিল। তুমি কাৰোবাৰ ঘৰলৈ গ'লে কি কি লৈ যোৱা লিখা। এতিয়া তোমালোকে বেলেগ বেলেগে নিজৰ নিজৰ চইজৰ অনুসাৰে আমি বস্তু লৈ যাওঁ, যে কোনোবাই ফল মূল লৈ যায়, কোনোবাই মিঠৈ লৈ যায়, বা কোনোবাই বেলেগ বেলেগ ধৰণে বেলেগ বেলেগ যাৰ যেনেকুৱা প্ৰচলন সি সেনেকুৱাই বস্তু লৈ যাব। আজিকালিতো বেছি ধৰা ফাষ্ট ফুড মানুহে বেছি ভাল পায়, সেইকাৰণে কিছুমান মানুহে ফাষ্ট ফুড লৈ যায় কাৰোবাৰ ঘৰত। তেনেহ'লে নিজৰ নিজৰ সেইটো চইজ অনুযায়ী যোনে যায় ঘৰত যিটো লৈ যাব পাৰে লৈ যায় আৰু। এতিয়া চোৱা গ নম্বৰ, কবিতাটোত ভেবেলাই মাঘৰ দুমাহীৰ দিনা শহুৰেকৰ ঘৰলৈ গৈছিল। তুমি বাৰু কাৰ কাৰ ঘৰলৈ যোৱা লিখা। এতিয়া তোমালোকে কাৰ কাৰ ঘৰলৈ যোৱা? কোনোবাই আইতাকৰ ঘৰলৈ যায়, কোনোবাই মামাৰ ঘৰলৈ যায়, কোনোবাই পেহীৰ ঘৰলৈ যায়, বা কোনোবাই মাহীৰ ঘৰলৈ যায়। তোমালোকে কোনে কাৰ ঘৰলৈ যোৱা সেই অনুসৰি তোমালোকে লিখি ল'বা বা জানি ল'বা মাৰ পৰা। তোমালোকে যদি নাজানা তেনেহ'লে মা দেউতাক সুধি ল'বা, বা ডাঙৰ কোনোবা থাকিলে ডাঙৰক সহায় ল'বা এইখিনি। এতিয়া তোমালোকক 14 নম্বৰ দিছে, কিছুমান বাচন বৰ্তন দিছে। ইয়াত বাচন বৰ্তনৰ ছবি দিছে আৰু তাৰ নামো লিখি দিছে, আৰু কোনটো কি কামত ব্যৱহাৰ হয় কওঁ আহা। এতিয়া তোমালোকে কোনটো কি কামত ব্যৱহাৰ কৰা হয়, আমি নিত্য প্ৰয়োজনত কোনটো ব্যৱহাৰ কৰোঁ সেইখিনি তোমালোকক ক'বলৈ দিছে, বা আমি লিখিম বা আমি জানিম। কাঁহী, এইটো হ'ল কাঁহী। কাঁহীত আমি কি খাওঁ? ভাত খাওঁ। ভাত খাওঁ আমি। কাঁহীত কি খাওঁ? ভাত খাওঁ। বান কাঁহীত আমি জলপান খাওঁ। বটাত আমি কি কৰোঁ? ডাঙৰ আহিলে ডাঙৰক সন্মানৰ অৰ্থে আমি, বা আলহী আহিলে সন্মানৰ অৰ্থে আমি কি দিওঁ? পাণ তামোল দিওঁ। বা আমাৰ বিয়া বিধিত এইবিলাক কামত সকামতো আমাৰ এইটো বটা হয় খুব প্ৰয়োজনীয়, মানে সন্মানৰ বস্তু। কলহত আমি কি কৰোঁ? কলহত পানী ৰাখোঁ। বাতিত আমি কি খাওঁ? আঞ্জা খাওঁ, মানে জুলীয়া আঞ্জা যিবিলাক দালি খাওঁ। বা বাতিত আমি কি খাওঁ? দৈ চিৰাও খাব পাৰোঁ, বা আমি গাখীৰ খাব পাৰোঁ, গাখীৰ দি ভাত খাব পাৰোঁ। বানবাতিত আমি কি খাওঁ? জলপান খাওঁ। লোটাৰে আমি পানী খাওঁ। শৰাই আমি কি কৰোঁ? নামঘৰত আগবঢ়াওঁ। গোঁসাইৰ সন্মুখত আমি শৰাই আগবঢ়াওঁ। শৰাইত ইয়াত কি দিওঁ? আমি ভোগ দি ভগৱানৰ সন্মুখত ৰাখি শৰাই দি তেখেতক কি কৰোঁ? নিবেদন কৰোঁ আমি বিভিন্ন বস্তু। এতিয়া তোমালোকৰ 15 নম্বৰ, জানো আহা। ভেবেলা ওলাল মাঘী দুমাহীত শহুৰৰ ঘৰলৈ বুলি। কোন মাহৰ শেষৰ দিনটোক পাছৰ মাহটোৰ দুমাহী হিচাপে জনা যায়? কোনো মাহৰ শেষৰ দিনটোত পাছৰ মাহটোৰ দুমাহী হিচাপে জনা যায়। যেনে আহিন মাহৰ শেষ দিনটোত কাতি মাহৰ দুমাহী বোলে বুজা যায়। আকৌ দুমাহীক সংক্ৰান্তি বুলিও কোৱা হয়। এতিয়া চ'ত মাহৰ শেষৰ দিনটোক আমি বহাগ মাহৰ দুমাহী বুলি কওঁ। তলৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক গোল চিনটো পূৰ কৰা। কোনটো দিন বহাগ মাহৰ দুমাহী হয়? বহাগ মাহৰ প্ৰথম দিনটো, জেঠ মাহৰ শেষৰ দিনটো। আমি যেতিয়া পায়ে আহিছোঁ যে কোনো মাহৰ শেষৰ দিনটোক পাছৰ মাহৰ আমি দুমাহী বুলি কোৱা হওঁতে, তেনেহ'লে বহাগ মাহৰ দুমাহী বুলি কওঁতে আগৰ মাহটো কি আহে? চ'ত আহে। আমাৰ বহাগ মাহৰ আগত কি আহে? চ'ত আহে। তেনেহ'লে চ'তৰ মাহৰ শেষৰ দিনটোৱে আমি কি বুলি কওঁ? বহাগ মাহৰ দুমাহী বুলি কওঁ। আমি তোমালোকে কোনটো পাইছা? চ'ত মাহৰ এইটো গ নম্বৰ। গ নম্বৰ তোমালোকে এই বৃত্তটো পূৰ কৰি ল'বা। এতিয়া চোৱা 16 নম্বৰ। 16 নম্বৰ, তোমালোকৰ প্ৰিয় খাদ্যবস্তু কাষত থকা এই বৃত্ত, মানে এই গোল চিনটো পূৰ কৰা। সেইবোৰ কিয় ভাল লাগে কোৱা।
এইটো আছে কল আছে, গাখীৰ আছে, ইয়াত কেক আছে, পিঠা লাড়ু। এতিয়া কোনোবা তোমালোকে কল খাবলৈ ভাল পোৱা, কিছুমানে গাখীৰ খাবলৈ ভাল পোৱা, কিছুমানে কেক খাবলৈ ভাল পোৱা, কিছুমানে পিঠা লাড়ু। তাৰমানে সৰহভাগ ল'ৰা ছোৱালী কিন্তু আজিকালি কেক খাবলৈ ভাল পায়। কিয় তোমালোকে বেছিভাগ টিফিনতে কি লৈ যোৱা, স্কুলৰ টিফিনত কেক লৈ যোৱা। মই জানো কিয় আজিকালি ল'ৰা ছোৱালীয়ে গাখীৰ আৰু কলটো খাবলৈ ভাল নাপায়, কিন্তু তোমালোকে এইবিলাক বস্তু খাব লাগে। এইবিলাক খালে আমাৰ দেহটো ভাল থাকে। খাদ্য মানে ইয়াত আমাৰ ভিটামিন থাকে, কলত ভিটামিন থাকে, গাখীৰতো ভিটামিন থাকে। আৰু পিঠা পনাও অলপ অলপ খাব লাগে, বেছি খাব নালাগে। কি হয় ইয়াত কিছুমান তেলৰ পিঠা আছে, সেইবিলাক খাবলৈ মানে আমাৰ পেটটো বেয়া হয় বা আমাৰ শৰীৰৰ পক্ষেও বেছি ভাল নহয়। কিন্তু সকলো বস্তুৱেই আমাৰ অলপ অলপ খাব লাগে। সকলো বস্তু আমাৰ শৰীৰৰ পক্ষে প্ৰয়োজন। সেইকাৰণে তোমালোকৰ কোনটো খাদ্য তোমালোকে বেছিকৈ ভাল পোৱা, সেইটো তোমালোকে কি কৰিবা, পূৰ কৰি দিবা। এতিয়া যদি তোমালোকে কেক কোনোবাই ভাল পোৱা, তেনেহ'লে কেকটো ভিতৰতো পূৰ কৰিবা। গাখীৰ ভাল পালে গাখীৰটো কৰিবা। তোমালোকৰ চইজ অনুযায়ী সেইখিনি কৰিবা। এতিয়া দিছে তলৰ 17 নম্বৰ তলৰ ছবিখন চাই কি বুজিছা কোৱা। এতিয়া তোমালোকে এই ছবিখিনি চাই কি বুজিছা। ইয়াত তোমালোকে এইটো ছবিটো কি দেখা পাইছা কোৱাচোন। এইটো ছবিটোৱে কি কৰিছে, ধৰা এইটো ভেবেলাই কি কৰি আছে, এইখিনি কি গছ কোৱাচোন। এইটো হ'ল কুঁহিয়াৰ গছ। এইখিনি কুঁহিয়াৰ গছৰ পৰা কুঁহিয়াৰ কাটি আনিছে, কুঁহিয়াৰ কাটি আনি কি কৰিছে, জমা কৰিছে। ইয়াত কি কৰিছে ভেবেলাই, এই কুঁহিয়াৰখিনি পেৰি তাৰ পৰা ৰস উলিয়াইছে। সেই ৰসখিনি কি কৰিছে, আকৌ জুইত জাল দি কি কৰিছে, গুড় বনাই আছে। তাৰপিছত সি কি কৰিছে, ইয়াত টেকেলিত ভৰাইছে। টেকেলিত ভৰাই কি কৰিব, সি বজাৰত নি বিক্ৰী কৰিব। এতিয়া তোমালোকে এই প্ৰশ্নৰ উত্তৰখিনি গোটেইখিনি বুজি পাইছানে। তাৰপিছত দিছে 18 নম্বৰ। 18 নম্বৰ কিছে, কাগজ সমানে ভাঁজ দি কাটি লৈ ছবিত দেখুওৱাৰ দৰে সাজি আঠা লগোৱা। ইয়াত তোমালোকক কি কৰিছে, এটা কাগজ, ইমান এটা আয়তাকাৰ কাগজ ল'বা। এইপিনে অকণ বহল, এইপিনে অকণ চুটি, এনেকুৱা ধৰণৰ কাগজ ল'বা। লৈ ইয়াতে কি কৰিবা, ভাঁজ কৰি দিবা। এয়া ভাঁজ কৰাৰ পিছত কেনেকুৱা হ'ব, এনেকুৱা হ'ব। ভাঁজ কৰাৰ পিছত এনেকুৱা হয়। তাৰপিছত তোমালোকে এয়া চোৱা, আঁকি ল'বা। এটা কি হ'ব, ইয়াত আঁকি ল'বা, এনেকুৱাকৈ আঁকি ল'বা। আঁকি লৈ এই কাগজটো কাটি ল'বা। কাটি তাৰপিছত চাবা কি ওলাব, এটা ধুনীয়া এটা অমিতাৰ ছবি ওলাব। তোমালোকে এইটো কৰিবা, নিজে ঘৰত কৰিবাচোন, কৰি চাবা। তোমালোকে এইখিনি কৰি চাবা। তো আজিৰ ভিডিঅ'টো ইমানে। নেক্সট এটা ভিডিঅ'ত আকৌ তোমালোকৰ লগত মই এটা ধুনীয়া আৰু এটা লৈ আহিম, কিবা ছ'চিয়েল হওক বা অসমীয়া হওক বা ইংৰাজী হওক, যিকোনো বিষয়ে এটা আলোচনা আকৌ কৰিম। তো যদি তোমালোকে ভিডিঅ'টো ভাল লাগে, তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। আজিলৈ মানে ভালে থাকিবা আৰু সুস্থ থাকিবা আৰু পঢ়ি থাকিবা। এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰি দিয়া।